সাবস্ক্ৰাইব কৰিব MK টিচ চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 5ৰ অসমীয়া লেচন 1 পঞ্চম শ্ৰেণীৰ অসমীয়া পাৰ্ট 1ৰ অসম আমাৰ ৰূপহীৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে নতুন হৈ থাকে, ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই জন্মভূমি অসম আইক আই বুলি অনুমোদন কৰিছে। প্ৰশ্নটো হৈছে যে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? ইয়াৰ উত্তৰটো হৈছে, তোমালোকে ভালকৈ বুজি ল'বা, ইয়াৰ উত্তৰটো হৈছে যে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত পথাৰৰ সোণালী ধান দাই লখিমী আদৰাৰ কথা কৈছে। প্ৰশ্নটো হৈছে যে তোমালোকৰ মাজত লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ', তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত অত্যন্ত গুৰুত্বপূৰ্ণ ক্লাছ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো নতুন হৈ থাকে, ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ। প্ৰশ্নটো হৈছে যে শৰৎ নিশাই আয়ৰ কেহ কিহেৰে সজায়? ইয়াৰ উত্তৰটো হ'ল, প্ৰশ্নটো হৈছে শৰৎ নিশাই আয়ৰ কেহ কিহেৰে সজায়? ইয়াৰ উত্তৰটো হৈছে, তোমালোকে এনেকৈ লিখিব পাৰিবা যে শৰৎ নিশাই শুৱালিৰ সুবাসেৰে আয়ৰ কেহ সজায়। প্ৰশ্নটো হৈছে যে পাশাৰ বৈয়ামৰ মিলন হেতু কিহে গঢ়ে? ইয়াৰ উত্তৰটো হৈছে, তোমালোকে এনেকৈ লিখিব পাৰিবা যে ৰামধেনুৱে পাশাৰ বৈয়াম মিলন হেতু গঢ়ে। প্ৰশ্নটো হৈছে, তোমালোকৰ মই লৈ আহিছোঁ প্ৰশ্নটো হৈছে যে ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই নিজৰ জন্মভূমি অসমৰ বুকুত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। প্ৰথম কুৱেশ্যনটো হৈছে যে এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? তোমালোকে মষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ কুৱেশ্যনখিনি বুজি ল'বা, তাৰপিছত উত্তৰটো লিখিবা যে এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজোৱা হৈছে? ইয়াৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা যে সূৰ্য উঠা দেশ মানে ভাৰতবৰ্ষৰ পূব প্ৰান্তত থকা সেউজীয়া দেশ অসমক বুজাইছে। দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে যে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট যে তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিব পাৰিবা যে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান মৰম আৰু প্ৰাকৃতিক সৌন্দৰ্য আন ক'তো নোপোৱাৰ কথা কৈছে। তাৰপিছত হৈছে লং কুৱেশ্যন আলোচনা কৰা। দলত আলোচনা কৰি বহলাই লিখা। তোমালোকে ছাত্ৰ ছাত্ৰীকে একগোট হৈ দলত আলোচনা কৰি তোমালোকে বহলাই কুৱেশ্যন আনচাৰখিনি লিখিব দিছোঁ তোমালোকৰ কাৰণে। মই তোমালোকক লিখাই দিছোঁ, তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ চাই যোৱা। প্ৰশ্নটো হৈছে যে ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাশাৰ বৈয়াম একে কৰা মানে কি? তোমালোকৰ কুৱেশ্যনটো ভালকৈ বুজি ল'বা যে কুৱেশ্যনটো কি কৈছে। তোমালোকৰ দলত একেলগে বহি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকৰ বাবে লিখিব দিছে। তোমালোকে এই 2-4জন ছাত্ৰ ছাত্ৰী একগোট হৈ তোমালোকে বহি আলোচনা কৰি তাৰপিছত উত্তৰটো লিখিবা যে ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাশাৰ বৈয়াম একে কৰা মানে কি বুজায়? ইয়াৰ উত্তৰটো হৈছে, মই তোমালোকক সুন্দৰকৈ লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা, স্কিপ নকৰে। মই বাৰে বাৰে কৈছোঁ যে তোমালোকৰ কাৰণে মই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। ইয়াৰ উত্তৰটো হৈছে যে ৰামধেনু হ'ল আকাশত দেখা পোৱা সাতোটা ৰং এক প্ৰাকৃতিক দেনুবেৰীয়া ৰূপ। ইয়াত ৰামধেনুৰ দৰে পাশাৰ বৈয়াম একে কৰা মানে হ'ল পাহাৰত বাস কৰা জনজাতীয় লোক আৰু বৈয়ামত বাস কৰা লোকসকলৰ মাজত থকা বিভেদ আঁতৰাই একতাৰ আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখা। প্ৰশ্নটো হৈছে তোমালোকৰ কাৰণে দিছে যে প্ৰশ্নটো হৈছে
লোহিত মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? ইয়াৰ অৰ্থ তোমালোকে কেনেকৈ লিখিবা? ইয়াৰ অৰ্থটো হ'ল লোহিত মানে হ'ল লোহিতত বা ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ বিশালতাই অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিছে আৰু ইয়াৰ পাৰতেই অসমীয়া সভ্যতা সংস্কৃতি গঢ়ি উঠিছে। সেইবাবেই শ্ৰদ্ধা আৰু ভক্তিৰে গীতিকাৰ ইয়াৰ বহল পাৰক প্ৰণিপাত জনাইছে। তাৰপিছত প্ৰশ্ন ৰৈছে শব্দ গঠন কৰা। তোমালোকক শব্দ গঠন কৰিব দিছে যে নিয়ম মূল শব্দ সংগঠিত শব্দ। দীৰ্ঘই যোগ কৰি কপাহ চেনেহী বাঁহী। দীৰ্ঘইটো ব্যৱহাৰ কৰি দীৰ্ঘ আকাৰটো ব্যৱহাৰ কৰি কেইটামান শব্দ গঠন কৰা। তোমালোকৰ দীৰ্ঘ আকাৰ দি মই কেইটামান শব্দ লিখি দিছোঁ, তোমালোকে চাই যোৱা। কপাহ, চেনেহী, বাঁহী। তাৰপিছত খনপ্ৰশ্ন হৈছে আল। খনপ্ৰশ্নত কি কৈছে যে আল যোগ কৰি ৰস কেইটামান শব্দ গঠন কৰা, যেনে ৰসাল জৰীপ, জীপাল তেজ, তেজাল নোম, নোমাল কোবাল। তাৰপিছত গণপ্ৰশ্নত কি কৈছে চোৱা যে আলি যোগ কৰি সোণ সোণালী, ৰূপ ৰূপালী, জোন জোনালী, ৰং ৰঙালী, ভোগালী। তোমালোকে এনেকৈ লিখিবা যে আৰু এটা প্ৰশ্ন হৈছে যে গণপ্ৰশ্ন ইয়া যোগ কৰি বিনন্দীয়া, দুখীয়া, নিয়ম নিয়মীয়া, চহৰ চহৰীয়া, নগৰ নগৰীয়া। তাৰপিছত প্ৰশ্নটো আহিছে যে একে অৰ্থত প্ৰকাশ কৰা শব্দ সমাৰ্থ শব্দ লিখা। কেনেকৈ তোমালোকে লিখিবা? পদুম শব্দ তোমালোকৰ সমাৰ্থ শব্দ দিছে। পদুমৰ পিছত কি পদুম তোমালোকৰ কিতাপত দিয়া থাকিব। তাৰপিছত তোমালোকে কি লিখিবা চাই যোৱা যে উত্তৰত কৈছে পদুম, তাৰপিছত লিখিব কোমল, উৎফল, নলিনী, শতদল, অৰবিন্দ আৰু গড়, গৃহ, আলয়, ভুৱন, নিলয়, সদন। পদুমক কি আমি নামেৰে জনা যায়? পদুমৰ সমাৰ্থ শব্দ কি আছে? আকাশৰ সমাৰ্থ শব্দ কি আছে? আকাশ, গগন, নৱমণ্ডল, অন্তৰীক্ষ, আকাশমণ্ডল। বায়ুৰ কি সমাৰ্থ শব্দ আছে? বায়ু, বতাহ, প্লৱন, সমীৰ, অনিল। তাৰপিছত পৃথিৱীৰ কি সমাৰ্থ শব্দ আছে চাই যোৱা যে পৃথিৱীৰ সমাৰ্থ শব্দ হৈছে যে পৃথিৱী, দৰা, ধৰিত্ৰী, বসুমতী, অৱনী, মেদিনী। বিপৰীত অৰ্থ প্ৰকাশ শব্দ। তোমালোকৰ বিপৰীত শব্দ লিখিব দিছে। বিপৰীত শব্দটো হৈছে যে আৰম্ভণি, তোমালোকে লিখিবা শেষ, বিচ্ছেদ, মিলন, নিৰস, ৰসাল, কুৰূপা, ৰূপহী, ঠেক, বহল, অনাদৰ, আদৰ, দিব, ৰাতি। তাৰপিছত লিখিব দিব, ৰাতি, পশ্চিম, পূব। তাৰপিছত ২ নম্বৰ প্ৰশ্নটো হৈছে যে ২ নম্বৰ প্ৰশ্ন কি কৈছে যে চোৱা অংশ দুটা আঁচ টানি মিলোৱা। যি চিত্ৰ আঁকে তোমালোকে লিখিবা চিত্ৰকাৰ। এনেকুৱা আঁচ টানিও লিখিবা। মই ইয়াত উত্তৰকেইটা ডাইৰেক্ট কৈ দিছোঁ। যি ৰসেৰে পৰিপূৰ্ণ তোমালোকে লিখিবা ৰসাল। এনেকুৱা আঁচ টানি লিখি দিবা ৰসাল। যি সোণৰ নিচিনা বৰণৰ তোমালোকে যি সোণৰ নিচিনা বৰ্ণ আছে, তাৰপিছত সোণালী ক'ত আছে, তাৰপিছত সোণালী নিচিনা এনেকৈ আঁচ টানি দিবা, হৈ যাব তেতিয়াহ'লে। যি গীত লিখে তেওঁক গীতিকাৰ বুলি কোৱা হয়। বাক্য সজা। ৩ নম্বৰ প্ৰশ্নৰ কি হৈছে তোমালোকৰ মাজত লৈ আহিছোঁ যে বাক্য সজা বাক্য ৰচনা কৰা। একেই কুৱেশ্যন। অলেখৰ বাক্য ৰচনা কৰিব দিছে যে তোমালোকে লিখিব অলেখৰ বাক্য ৰচনা একৈ কৰিব পাৰি যে আকাশত অলেখ তৰা আছে। তাৰপিছত আদৰ আমি কেনেকৈ বাক্য ৰচনা কৰিব পাৰি? আদৰ আমি সদায় সৰু ল'ৰা ছোৱালীক আদৰ কৰিব লাগে। পৰিৱেশ আমি কেনেকৈ ৰচনা কৰিব পাৰি যে আমাৰ বিদ্যালয়ৰ চৌপাশৰ পৰিৱেশ খুবেই ধুনীয়া। সমাৱেশৰ এটা ৰচনা কৰি দিওঁ। উৎসৱৰ দিনা মানুহৰ বিৰাট সমাৱেশ হয়। বিনন্দীয়া অসমৰ প্ৰাকৃতিক দৃশ্য অতি বিনন্দীয়া। তাৰপিছত প্ৰশ্নটো আহিছে ৪ নম্বৰ। অসম আমাৰ ৰূপহী আখৰে শব্দ গঠন কৰা। কি কৈছে? অসম আমাৰ ৰূপহী আখৰেৰে শব্দ গঠন কৰা। এই বাক্যটোত থকা আখৰবোৰ ব্যৱহাৰ কৰি গঠন কৰিব পৰা কেইটামান শব্দ লিখা। অসম আমাৰ ৰূপহী। তাৰপিছত কি কৈছে যে আমাৰ ৰৰ পৰা ৰূপ, ৰূপহীৰ পৰা আম,
মোৰ ভিডিঅ' তোমালোকৰ যদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ' তোমালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব শেষত ছাবস্ক্ৰাইব কৰি যাবা ধন্যবাদ ব'লা ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।